অসমৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ যিসকলে মেট্ৰিক পৰীক্ষা দিব আৰু ক্লাছ 12ৰ পৰীক্ষা দিব আৰু তেওঁলোকৰ অভিভাৱকসকলৰ কাৰণে এই মৰিগাঁৱৰ পৰা এটা কথা জনাব বিচাৰিছোঁ যে আজি ভাৰত চৰকাৰৰ আমাৰ ৰক্ষা মন্ত্ৰী ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ সভাপতিত্বত এখন অতি গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হৈ গৈছে যিখন ভিডিঅ' কনফাৰেন্সত ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ইয়াৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ মন্ত্ৰী দুখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীসকল এই ভিডিঅ' কনফাৰেন্সত উপস্থিত আছিল আৰু ভিডিঅ' কনফাৰেন্সৰ মূল বিষয় দুটা আছিল এটা হ'ল আমাৰ JEE আৰু NEET ইয়াৰ পৰীক্ষা অনুষ্ঠিত কৰা আৰু দ্বিতীয়টো হ'ল 12 ক্লাছ CBSEৰ অধীনত যিটো 12 ক্লাছৰ পৰীক্ষা অনুষ্ঠিত কৰা ইতিমধ্যে আমি ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত আমাৰ ৰাজ্যৰ যি কাউন্সিলৰ অধীনত ক্লাছ 12ৰ পৰীক্ষা হয় বা সেবাৰ আণ্ডাৰত মেট্ৰিক পৰীক্ষা হয় মেট্ৰিক পৰীক্ষা সম্পৰ্কে আমি স্পষ্ট কৰি আহিছোঁ যে পৰীক্ষা অনুষ্ঠিত হ'ব পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে কিন্তু পৰীক্ষাৰ মডেলিটিজটো অকমান হলনি হ'ব পাৰে কিন্তু আমি নিৰ্দিষ্টভাৱে নিৰ্ণয় কৰা নাই কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ব বিভিন্ন ধৰণৰ প্ৰস্তাৱ ইয়াত আহিছে সেই প্ৰস্তাৱবিলাক আমি বিবেচনা কৰি আহিছোঁ যোৱা কালি আমাৰ সেবাই সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আলোচনা কৰিছে আমি বিভিন্ন বুদ্ধিজীৱীসকলৰ লগতো আমি আলোচনা কৰিছোঁ ঠিক একেই লাইনত আজি সমগ্ৰ ভাৰতবৰ্ষ জুৰি আমাৰ যিটো CBSE পৰীক্ষা অনুষ্ঠিত হয় সেই CBSE পৰীক্ষা কি মডেলিটিত হ'ব পৰীক্ষা হ'বনে নহয় এই কথাখিনিৰ ওপৰত আলোচনা কৰি এটা কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে যে CBSEৰ পৰীক্ষা হ'ব পৰীক্ষা হোৱাটো সুনিশ্চিত আৰু এটো জুন মাহত হয়তো পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা নাই জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰি এটা শিডিউল মই কৈছো এটো প্ৰস্তাৱ সিদ্ধান্ত নহয় সেই প্ৰস্তাৱটো হ'ল অহা 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো গুটে পৰীক্ষাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ এটা প্ৰস্তাৱ ৰাখিছে যেটো প্ৰস্তাৱ অহা 2-3 দিনৰ ভিতৰতে এটো ভাৰত চৰকাৰে চূড়ান্ত কৰিব সদায় এটা প্ৰশ্ন আহে যে আমাৰ বোৰ্ডৰ পৰীক্ষাবিলাক বেলেগ তাৰিখত অনুষ্ঠিত হয় আমাৰ CBSEৰ পৰীক্ষাবিলাক বেলেগ তাৰিখত অনুষ্ঠিত হয় তেওঁলোকৰ CBSEৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো বেলেগ হয় আমাৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো বেলেগ হয় পিছত গৈ পেলে আমি সৰ্বভাৰতীয় শিক্ষানুষ্ঠানবিলাকত আমাৰ ল'ৰা ছোৱালীৰ নাম ভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় এতিয়া আমি যেটো গুটেই ভাৰতবৰ্ষৰ কাৰণে CBSE পৰীক্ষা আৰু আমাৰ কাউন্সিলৰ পৰীক্ষা আজি আলোচনাৰ জৰিয়তে আমি যিখিনি ইংগিত পালো এই দুইটা পৰীক্ষাৰ ধৰণ কৰণ শিডিউলিং এবিলাকৰ মাজত এটা সামঞ্জস্য থাকিব আৰু তেওঁলোকে যেটো ফৰ্মুলাত যেনে ধৰণে কেইটামান সাবজেক্ট সংকুচিত কৰি হলেও যি ধৰণে পৰীক্ষা পাতিব আমিও সেই ধৰণে পৰীক্ষা পাতিম এতেকে মাৰ্কিংৰ ফৰ্মুলাটো ইভালুৱেচনৰ ফৰ্মুলাটো একে হ'ব কিন্তু সকলোকে মই পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক অনুৰোধ জনাব বিচাৰিছো পৰীক্ষা অনুষ্ঠিত হ'ব CBSEৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আমাৰ সেকেন্ডাৰী এডুকেশন বোৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ'ব দুইটাৰ মডেলিটিজৰ ক্ষেত্ৰত সামঞ্জস্য থাকিব গতিকে ভৱিষ্যতে কোনো অসুবিধাৰ সৃষ্টি নহয় আৰু এই পৰীক্ষাৰ তাৰিখবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা JEE বা NEET তাৰ লগত যাতে কোটো কনফ্লিক্ট নকৰে সেই কথাটোৰ প্ৰতিও চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব এটা খুব সুন্দৰ সামঞ্জস্যতাৰে পৰীক্ষাখিনি অনুষ্ঠিত হ'ব কিন্তু তাৰ বাবে পৰিস্থিতি উন্নত হ'ব লাগিব সকলোকে পুনৰবাৰ মই ঘৰতে থাকিবলৈ অনুৰোধ জনাইছো আৰু পঢ়া শুনাত মনোনিবেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছো পৰীক্ষা কেনে ধৰণে দিব তাৰ কাৰণে মনোনিবেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছো পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত সকলোৱে হলে যাতে আমি সকলো CBSEৰ ছাত্ৰ ছাত্ৰী সকলেও আৰু আমাৰ সেকেন্ডাৰী এডুকেশন আমাৰ কাউন্সিলৰ ছাত্ৰ ছাত্ৰী সকলেও যাতে ভাল ফলাফল কৰিব পাৰে তাৰ কাৰণে প্ৰস্তুত হৈ থাকিবলৈ অনুৰোধ জনাইছো মেজৰ সাবজেক্ট যিকিটা আছে আটাইকিটাতে ছাত্ৰ ছাত্ৰী সকলে নিজৰ প্ৰস্তুতি চলাই থাকিব সৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই কি কেটা সাবজেক্টত হ'ব কি হ'ব গতিকে সকলো সাবজেক্টতে ছাত্ৰ ছাত্ৰী সকলে নিজৰ প্ৰস্তুতি চলাই থাকিব